সুহানা লাইভৰ টপ 10 বাতৰিৰে স্বাগতম। কংগ্ৰেছৰ নিষ্ঠা কতোৱে নাই, তেওঁলোক প্ৰাৰ্থী টকাক লৈহে ব্যস্ত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য। বিগত 5টা বছৰত ৰেলৱে বিভাগৰ অতিৰিক্ত আয় 8,913 কোটি টকা। জ্যেষ্ঠ নাগৰিকৰ বাবে থকা ৰেহাই উঠাই দিয়াৰ পিছতে এই অতিৰিক্ত আয় ৰেলৱে বিভাগৰ। পশ্চিমবংগত ৱাকফ সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদত 3গৰাকীৰ মৃত্যু, 15গৰাকী আৰক্ষী আহত, 150গৰাকী প্ৰতিবাদকাৰী গ্ৰেপ্তাৰ। হিংসাগ্ৰস্ত অঞ্চলত বন্ধ কৰা হৈছে ইণ্টাৰনেট। সোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে 700 কোটি টকাৰ সম্পত্তি দখল কৰাৰ অভিযোগ। ইডিয়ে সম্পত্তি জব্দৰ বাবে আৰম্ভ কৰিছে ব্যৱস্থা। মৰিগাঁৱৰ সাংবাদিক কিশোৰ ডেকাৰাজৰ আকস্মিক বিয়োগ, পথ দুৰ্ঘটনাত মৃত্যু সাংবাদিকজনৰ। ম্যানমাৰত পুনৰ ভূমিকম্প, 7:54 অনুভূত জোকাৰণি, 15.1 মাত্ৰাৰ প্ৰাবল্যই জোকাৰিলে ম্যানমাৰ। বিজেপিয়ে ভয় ভাবুকিৰে পঞ্চায়ত নিৰ্বাচন জয় কৰিব বিচাৰিছে আৰু এই অভিযোগ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰিপুন বৰাৰ। এপ্ৰিল মাহৰ পৰাই বিদ্যুৎ উৎপাদন নহয় সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত। ৰাষ্ট্ৰীয় নদীবান্ধ সুৰক্ষা সমিতিয়ে জনালে এই কথা। প্ৰকল্পটো পৰিদৰ্শন কৰি NDSAৰ অধ্যক্ষ আৰু নিৰ্দেশকে ৰাজ্য চৰকাৰক জনালে এই সিদ্ধান্ত। আঁচনিত প্ৰহাৰ কৰা আৰক্ষী বিষয়াক শাস্তিমূলক বদলি। জোনাই মহকুমা আৰক্ষী বিষয়া সূৰ্যকান্ত মৰাঙক শাস্তিমূলক বদলি কৰা হৈছে। উত্তৰ পূৰ্বাঞ্চলৰ ক্ৰিকেট প্ৰেমীৰ বাবে ভাল খবৰ। 2026ৰ IPL এখন মেচ ত্ৰিপুৰাত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা। আগৰতলাৰ নৰসিংহগড়ত চলি আছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম নিৰ্মাণৰ কাম। আৰু এই আছিল আজিৰ সুহানা লাইভৰ টপ 10 বাতৰি। চাই থাকক সুহানা লাইভ।